সাংস্কৃতিক কৰ্মসূচীৰ আধাৰত প্ৰত্যেকখন জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত আঞ্চলিক ছাত্ৰ সন্থাসমূহে বহাগ বিহুৰ প্ৰাকক্ষণত উঠি অহা নৱপ্ৰজন্মক নিজৰ কৃষ্টি সংস্কৃতি চিনাকি কৰি দিয়াৰ উদ্দেশ্যেৰে বিহু নাচ আখৰা আৰু ঢোল বাদন কৰ্মশালা আয়োজন কৰি আহিছে। আৰু ঠিক তেনেদৰেই সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ এখন শক্তিশালী আঞ্চলিক ছাত্ৰ সন্থাই হৈছে জোনাই আঞ্চলিক ছাত্ৰ সন্থা। আৰু জোনাই আঞ্চলিক ছাত্ৰ সন্থায়ো যোৱা 22 মাৰ্চ তাৰিখৰ পৰা 1 এপ্ৰিল তাৰিখলৈকে 10 দিনীয়াকৈ বিহু নাচ আখৰা অনুষ্ঠিত কৰিছিল। আৰু আজি তাৰে সামৰণি অনুষ্ঠান। আৰু আমি অতিকৈ সুখী হৈছোঁ যে প্ৰায় 150তকৈ অধিক উঠি অহা কণমানি ভণ্টিসকলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু আমাৰ যি 10 দিনীয়াকৈ অনুষ্ঠিত হোৱা বিহু নাচ আখৰাটি সফলৰূপে ৰূপায়ণ কৰাত সহায় কৰিলে। আৰু আমি সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা
আৰু ধেমাজি জিলা ছাত্ৰ সন্থাৰ সমূহ পৰিয়ালবৰ্গৰ তৰফৰ পৰা আমি জোনাই আঞ্চলিক ছাত্ৰ সন্থাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জোনাইবাসী ৰাইজকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো তেওঁলোকে তেওঁলোকৰ কণমানিটিক জোনাই আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা যি বিহু নাচ কৰ্মশালাত অংশগ্ৰহণ কৰাই আমাৰ যি 10 দিনীয়া কাৰ্যসূচীটো সফল ৰূপত ৰূপায়ণ কৰাত তেওঁলোকে বহুখিনি সহায় সহযোগ কৰাৰ বাবে আমি পুনৰবাৰ সমূহ অভিভাৱক অভিভাৱিকাসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যেতিয়া যৌৱনে দেহত ভৰ দিছিলে, হাততে হাত থৈছিলো মই শুনায় হয়নে সপোনে কল্পনাৰ সাগৰতে মনৰ কোঠাত জিলিক তই। 1 এপ্ৰিললৈকে আমি বিহু নাচ কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ। আমাৰ এটাই উদ্দেশ্য, উঠি অহা প্ৰজন্মই সঠিকভাৱে বিহু নাচটো শিকি যাতে উপস্থাপন কৰিব পাৰে। আৰু আমি এইবাৰ জোনাইবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জোনাইবাসী ৰাইজে তেখেতলোকৰ সন্তানটিক হিয়া উজাৰি আমাৰ এই কৰ্মশালাত আগবঢ়াই দিছে আৰু আমি এই কৰ্মশালাত আমি প্ৰশিক্ষক হিচাপে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ ধেমাজিৰ চয়নিকা দেৱীক। আমি অনাগত দিনত এনেসমূহ কাৰ্যসূচীত জোনাই আঞ্চলিক ছাত্ৰ সন্থাই জোনাইবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী চয়নিকা দেৱী। সদৌ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত 10 দিনীয়া বিহু নাচৰ আখৰা অনুষ্ঠিত কৰা হৈছিল। তাত মই মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত আছিলোঁ। খুব বেছি ভাল লাগিছে আৰু মই আচুক ধন্যবাদ জনাইছোঁ, কাৰণ তেখেতলোকে মোক ইয়ালৈ নিমন্ত্ৰণ কৰাৰ বাবে, আৰু লগতে অভিভাৱকসকললৈও বহুত ধন্যবাদ, কাৰণ তেখেতলোকে নিজৰ ল'ৰা ছোৱালীখিনিক আনিছে ইয়ালৈ। বিহুটো আমাৰ এটা বাপতি সাহোন ন, ৰঙালী বিহু, আৰু সেইটো তেখেতলোকে মানে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।